আজি ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেমত মোৰ বিষয়টো হৈছে বিহু। বিহু অসমীয়া জাতিৰ দাপোন স্বৰূপ, অসমীয়া জাতিৰ আয়ুস ৰেখা। ই অসমীয়াৰ আবেগ। অসমীয়া জাতীয় সাহিত্য, সংস্কৃতি, লোক সংস্কৃতিক বিহুৱে প্ৰতিফলন কৰে। বিভিন্ন জাতি, জনগোষ্ঠী, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে বিহুক উদযাপন কৰে কাৰণে যাকে বিহুক অসমীয়া লোক সংস্কৃতিৰ দাপোন তথা শ্ৰেষ্ঠতম সম্পদ বুলি গণ্য কৰা হয়। বিহুৰ অবিহনে অসমীয়া জাতিক আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। গতিকে আমি খুবেই আনন্দিত যে বিহু বিষয়টো শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। সেয়ে আমি এই বিহু বিষয়টোক বা বিহুক কেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰাটো খুবেই গুৰুত্বপূৰ্ণ। যি হওক 2025-26 বৰ্ষলৈকে বিহু বিষয়টো অলপ পেটাৰ্ণটো অলপ বেলেগ ধৰণৰ আছিল। 70 নম্বৰৰ প্ৰায়োগিক অৰ্থাৎ প্ৰেক্টিকেল পৰীক্ষা হৈছিল আৰু 30 নম্বৰহে লিখিত পৰীক্ষা হৈছিল। কিন্তু পোনপ্ৰথমবাৰলৈ এইবাৰ 2027-ত 2027 বৰ্ষত হ'বলৈ গৈ আছে 100 নম্বৰৰ যিটো পৰীক্ষা, ইয়াৰে লিখিত পৰীক্ষা ৰাইটিং হ'ব, অৰ্থাৎ থিয়ৰী হ'ব 50 মাৰ্কছ 50 নম্বৰৰ, আৰু লিখিত 50 মাৰ্ক, আৰু ব্যৱহাৰিক যিটো আমাৰ প্ৰেক্টিকেল মাৰ্কছ হ'ব 50 মাৰ্কছ, অৰ্থাৎ 50-50 হৈছে। আগত 30 মাৰ্কছ আহিছিলে, তাৰ পেটাৰ্ণটো অলপ বেলেগ ধৰণৰ আছিলে। 1 মাৰ্কৰ 5টা আছিলে, 2.5 মাৰ্কৰ 2টা আছিলে, আৰু 5 মাৰ্কৰ আছিলে 4টা, অৰ্থাৎ 30 মাৰ্কছে ৰাইটিং অৰ্থাৎ লিখিত পৰীক্ষা হৈছিল। এইবাৰ যিহেতু 50 মাৰ্কৰ লিখিত পৰীক্ষা হ'ব, তাৰ পেটাৰ্ণটো আমি কেনেকৈ আহিব আমি একে আখেৰে কৰিব নোৱাৰোঁ। তথাপিও কিছু আমি ক'ব পাৰোঁ, যেনেকৈ 1 মাৰ্কৰ 5, 2 মাৰ্কৰ 5, 3 মাৰ্কৰ 2, 4 মাৰ্কৰ 2, 5 মাৰ্কৰ 3, এনেকৈ আমাৰ পেটাৰ্ণ হ'ব পাৰে। যি হওক, কোৰ্চ অভাৰভিউ এণ্ড ট্ৰেডিশ্যনেল বিহু ইনষ্ট্ৰুমেণ্টছ। যদি আমি বিহুৰ কথা কওঁ, অসমীয়া লোক সংস্কৃতিক আগুৱাই লৈ যাবলৈ আমি সাধাৰণতে কেইটামান বাদ্যৰ কথা কওঁ। তাৰ ভিতৰত ঢোল, আমি পেঁপা, টকা, তাল, গগনা, এইবোৰ কথা ক'ব পাৰোঁ। আৰু এইবোৰ আমি চিত্ৰৰ সহিতে এইকাৰণেই দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে আমি যদি চিত্ৰৰ সহিতে আমি যদি বৰ্ডত বা আমি প্ৰেজেণ্টেশ্যনত বুজাব পাৰোঁ, তেতিয়াহ'লে বেছি ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ। ইয়াত আমি লিখি দিছোঁ যে থিয়ৰী 50 নম্বৰ আৰু ব্যৱহাৰিক অংশ অৰ্থাৎ প্ৰেক্টিকেল 50 নম্বৰ। ইয়াতে আমাৰ লিখিত পৰীক্ষাত আহিব পাৰে বিহুৰ ইতিহাস, লোক সংস্কৃতি, বাদ্যযন্ত্ৰ সংক্ৰান্তীয় প্ৰশ্ন।